আৰু জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ এজনীয়া ন্যায়িক আয়োগৰ সাক্ষ্য দিলে APWৰ নেতা অভিজিৎ শৰ্মাই। আয়োগৰ ওচৰত শপতনামা দাখিল APWৰ জুবিন গাৰ্গৰ মৃত্যুৰ পাছতো কেনেকৈ অনুষ্ঠান চলি আছিল বুলি প্ৰশ্ন উত্থাপন হৈছে আৰু শ্যামকানু মহন্তৰ পত্নীক এতিয়ালৈ কিয় গ্ৰেপ্তাৰ কৰা নাই বুলি প্ৰশ্ন উত্থাপন কৰিছে অভিজিৎ শৰ্মাই। সংবাদ মাধ্যমৰ আগত মন্তব্য APWৰ নেতা অভিজিৎ শৰ্মাৰ। শুনক মন্তব্য। গাৰ্গৰ মৃত্যুৰ পিছৰ পৰা সোশ্যাল মিডিয়াত বহুত মানুহ এক্টিভ হৈ আছে আৰু চৰকাৰে আমি যেতিয়া হাইকোৰ্টত এটা কেছ কৰিলো এজনীয়া বিচাৰপীঠ বিচাৰিলো আৰু চৰকাৰে সেই এজনীয়া বিচাৰপীঠটো গঠন কৰিলে। এতিয়া কথাটো হ'ল যে আমাৰ সোশ্যাল মিডিয়াত আমি যিমান এক্টিভ হৈ আছিলো আমাৰ দায়িত্ব এতিয়া আয়োগৰ ওচৰলৈ অহাটো যে কিমান মানুহ আমি আয়োগৰ ওচৰলৈ আহিছো আৰু আজি আমাৰ ফালৰ পৰা আমি আয়োগলৈ আহিলো। আমাৰ হাতত যিখিনি তথ্য আছে যেনেকৈ আপোনাৰ জুবিন গাৰ্গৰ মৃত্যুৰ পিছতো ফেশ্বন শ্ব' চলি আছিলে, বিভিন্ন মিটিং কাৰ্যসূচী চলি আছিলে। এইবিলাক প্ৰমাণ শ্যামকানু মহন্তই বা বাকীবিলাকে ইনষ্টাগ্ৰামত দিছে, ছ'চিয়েল মিডিয়াত দিছে। সেই কথাটো আমি ক'লোঁ। শ্যামকানু মহন্তৰ পত্নী যিহেতু ট্ৰেণ্ড MMSৰ তেওঁ নিজেও এজন ডাইৰেক্টৰ, তেওঁ সোধপোছ কৰিছে কিন্তু তেখেতক এৰেষ্ট কৰা নাই। ছিংগাপুৰত তেখেত নিজে আছিলে, কিয় এৰেষ্ট কৰা নাই এই কথাটো আমি ক'লোঁ। ওৱান্স এ পুলিচ অলৱেজ এ পুলিচ, ওৱান্স এ ডক্টৰ অলৱেজ এ ডক্টৰ। সন্দীপন গাৰ্গ তাতে আছিলে। জুবিনৰ ঘটনাটো হোৱাৰ পিছত তেওঁ আচলতে পুলিচ হিচাপে মোবাইলবিলাক জব্দ কৰিব লাগিছিল, গোটেই যাৱতীয় কামখিনি কৰিব লাগে, সেইখিনি নকৰিলে। সেই কথাটো কৈছোঁ। 18জন ইয়াতছত 18জন আছিল জুবিন গাৰ্গৰ লগত। 18জনৰ অকল 4জনকহে এৰেষ্ট কৰিছে, বাকী কেইজনক কিয় এৰেষ্ট কৰা নাই সেই কথাটো আমি কৈছোঁ। শ্যামকানু মহন্তৰ ঘৰটো চিল কৰিছিলে, আমি যিহেতু চিল কৰা বুলি কৈছে, চিল কৰাৰ পিছতো কেনেকৈ অনিতা ডেকা তেখেতৰ পত্নী ঘৰত থাকিব পালে এই কথাটো আমি কৈছোঁ। দ্বিতীয় অনুজ বৰুৱা যিজন PR মেনেজাৰ, অনুজ বৰুৱাক এতিয়ালৈ কিয় মাতা নাই এই কথাটো কোৱা হৈছে। তাৰপিছত আপোনাৰ তাৰে এছ'চিয়েশ্যনৰ এজন আছে আপোনাৰ অভিমন্যু তালুকদাৰ। অভিমন্যু তালুকদাৰ হ'ল স্মাইল এছিয়াৰ লগত জড়িত CEO। স্মাইল এছিয়া বুলি কোৱাৰ লগে লগে আমি পাপনৰ কথা আহিব, স্মাইল এছিয়াৰ ব্ৰেণ্ড এম্বেচেডৰ পাপন। এজন আছে আপোনাৰ এই ক্ৰিকেট IPLৰ এজন বৰঠাকুৰ বুলি আছে। ত' ডাঙৰ ডাঙৰ মানুহ আছে। ত' সেইকাৰণে অভিমন্যু তালুকদাৰক এৰেষ্ট কৰা হোৱা নাই নেকি এই কথাটো কোৱা হৈছে। গৰিমা গাৰ্গৰ ভিছাখন কিয়ৰ কাৰণে কেঞ্চেল হ'ব লগা হ'ল, এপ্লাই হৈছিল নে নাই, কি কাৰণত কি কথা ক্ৰাইটেৰিয়া লৈ পেলাই ভিছা লৈ গৈছিল এই কথাখিনি কোৱা হৈছে। দিল্লীৰ এইমছত কিয় অট'পচি কৰা নহ'ল, গুৱাহাটীত আহি পেলাই পষ্টমৰ্টেম কৰিলে কিন্তু বডিটোতো অলৰেডি ডেমেজ হৈ গৈছে সেই কথাটো কোৱা হৈছে। তাতকৈ ডাঙৰ কথাটো হ'ল যে SITয়ে এটা অদ্ভুত কাম এটা কৰিছে। বিশিষ্ট নাগৰিকৰ নামত এজন ইউটিউবাৰ, দুজন ডক্টৰ, এজন এক্টৰ, এনেকৈ কেইজনমান মানুহক মাতিছিলে। কিয় মাতিব লগা হ'ল তেওঁলোকক, কি কাৰণ আছে, SIT কিয় মাতিব লাগে সেইটো কথা কোৱা হৈছে। SIT সোধপোছ কৰিব লাগে, আয়োগে সোধপোছ কৰিব লাগে এই কথাটো কোৱা হৈছে আমাৰ, যে কিয় বিভ্ৰান্তি কৰা হৈছে। আপোনাৰ SITৰ পৰা এখন কাগজ যিখন মানে শপতনামা জমা দিয়ে সেই শপতনামাখন লিক হৈছে সেই কথাটো কোৱা হৈছে। একচামে আজি ফেচবুকত জুবিন গাৰ্গৰ মেণ্টেল হেল্থৰ কথা কৈছে, এটা বেলেগ ফালে লৈ যোৱা হৈছে, যিটো এটা ক্ৰাইম হয়। এজন মানুহ ডিপ্ৰেশ্যনত যাব পাৰে, একো ডাঙৰ কথা নহয়, এনজাইটি আহিব পাৰে। আজিকালি সকলো ল'ৰা ছোৱালীৰে সকলো মানুহৰে ডিপ্ৰেশ্যন এনজাইটি থাকে। বিশেষকৈ জুবিন গাৰ্গৰ মৃত্যুৰ পিছত ঘৰে ঘৰে বহুত ল'ৰা ছোৱালীৰ ডিপ্ৰেশ্যন হৈছে, এনজাইটি হৈছে। সেই বুলি কি তেওঁ পাগল নেকি, তেওঁৰ মেণ্টেল প্ৰব্লেম আছে নেকি এই কথাটো এজনে ফেচবুকত লিখিলে। সেই কথাটো আমি কৈছোঁ যে একো ডাঙৰ কথা নহয় ডিপ্ৰেশ্যনত যোৱাটো, যে গোটেই বিষয়টো বেলেগ ফালে লৈ যোৱা হৈছে। এই গোটেইখিনি কথা আমি ইয়াতে কৈছোঁ, আয়োগক কৈছোঁ। CBI এনকুৱাৰী এটাৰ কাৰণে আমি কৈছোঁ, যাতে আয়োগে যাতে লিখে CBI এনকুৱাৰী হ'ব লাগে, ৰিকমেণ্ডেশ্যন দিয়ে। এই গোটেইখিনি কথা আমি কৈছোঁ আৰু বহুত কথা কৈছোঁ আমি, যিখিনি কথা এতিয়া আমি